আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে। এই অপপ্ৰচাৰৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে বদৰুদ্দিন আজমলে। আমি দৰ্শকক জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বদৰুদ্দিন আজমলে কালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে তেওঁ মুখ্যমন্ত্ৰীক বহুকেইটা কথা তেওঁ অৱগত কৰিছে। অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আজমলে। আজমল ফাউণ্ডেশ্যন, মাৰ্কাজুল মাৰিফ আৰু জমিয়ত উলেমাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। অপপ্ৰচাৰ চলোৱা বিষয়টো তন্নতন্নকৈ চাই কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। যেহেতু কালি বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল আৰু আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে যি এক অপপ্ৰচাৰ চলিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। আৰু মুখ্যমন্ত্ৰীগৰাকীক তেওঁ সাক্ষাৎ কৰি বহুখিনি কথা তেওঁ মন্তব্য কৰিছে। আজমল ফাউণ্ডেশ্যন, মাৰ্কাজুল মাৰিফ আৰু জমিয়ত উলেমাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছিল আৰু অপপ্ৰচাৰ চলোৱাৰ বিষয়টো তন্নতন্নকৈ চাই কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে কোনো তথ্য নোহোৱাকৈ এছামে অপপ্ৰচাৰ চলাইছে বুলি মুখ্যমন্ত্ৰীক অভিযোগ দিছে। যদি ইচ্ছা কৰে তেনেহ'লে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে বুলি আহ্বান জনালে আজমলে। গৃহ বিভাগে ইচ্ছা কৰিলে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰি সঠিক তথ্য বিচাৰক। যিহেতু দেখিবলৈ পোৱা গৈছিল যোৱা প্ৰায় এমাহ ধৰি চলিছে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এনেধৰণৰ অপপ্ৰচাৰ আৰু দেখিবলৈ পোৱা গৈছিল এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল। আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ পৰা ধন আহে, বিদেশৰ পৰা ধন আহে, এনেধৰণৰ অভিযোগ আহিছিল আৰু তাৰ পাছত আজমল ফাউণ্ডেশ্যনে সমগ্ৰ বিষয়টো আচলতে নস্যাৎ কৰিছিল। আৰু শেহতীয়াকৈ বদৰুদ্দিন আজমল এতিয়া এই অপপ্ৰচাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কালি সাক্ষাৎ কৰিলে আৰু অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় আজমলে। আজমল ফাউণ্ডেশ্যন, মাৰ্কাজুল মাৰিফ আৰু জমিয়ত উলেমাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ উত্থাপন হোৱাৰ পাছতেই অপপ্ৰচাৰ চলোৱা বিষয়টো তন্নতন্নকৈ চাই কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালে কালি বদৰুদ্দিন আজমলে। যদি ইচ্ছা কৰে তেনেহ'লে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে বুলি আহ্বান জনালে আজমলে। গৃহ বিভাগে ইচ্ছা কৰিলে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰি সঠিক তথ্য বিচাৰক। এই ধৰণৰ কালি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। যোৱা কিছুদিন পূৰ্বে আমি দৰ্শকক জনাইছিলোঁ যিহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভুগি আছে। যিহেতু AIUDFৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছিল যে বদৰুদ্দিন আজমলক নিৰাপত্তা লাগে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ যে নিৰাপত্তাহীনতা অনুভৱ কৰিছিল বদৰুদ্দিন আজমলৰ পৰিয়ালে। আৰু পুনৰ বদৰুদ্দিন আজমলে এই অপপ্ৰচাৰৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক কালি সাক্ষাৎ কৰিলে আৰু অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। কেৱল সেয়াই নহয়, আজমল ফাউণ্ডেশ্যন, মাৰ্কাজুল মাৰিফ আৰু জমিয়ত উলেমাৰ বিৰুদ্ধেও একাংশই অপপ্ৰচাৰ চলাই আছে। এই ধৰণৰ অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। যদি ইচ্ছা কৰে তেনেহ'লে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্তও কৰিব পাৰে বুলিও আহ্বান জনালে আজমলে। গৃহ বিভাগে ইচ্ছা কৰিলে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰি সঠিক তথ্য বিচাৰক আৰু তাৰ পাছতে এনেধৰণৰ প্ৰচাৰ চলাওক। এনেধৰণৰ মন্তব্য কৰিছে কালি বদৰুদ্দিন আজমলে। আমি CMৰ ওচৰত আহিছোঁ এজ এ মুৰব্বী হোম মিনিষ্ট্ৰীৰ দায়িত্বটো আছে যে এই যে যিমান এইটো পাব্লিচিটি নেগেটিভ পাব্লিচিটি সেইটোৰ কাৰণে আমি বহুত চিন্তিত আৰু সেইটোৰ কাৰণে আমি হোম মিনিষ্ট্ৰীৰ ওচৰত আহিছোঁ আৰু তেখেতক মই নিজে পাৰ্চনেলি আহ্বান জনাইছোঁ বুলি আপোনাৰ CM অফিচৰ পৰা এটা ইনকুৱাৰী হওক, আহক, আমি চব খোলা কৰি ৰাখিম। তাৰপিছত যদি আপোনাৰ কোনে খুচি পায় আপুনি যি কৰিব লাগে আপোনাৰ যিটো স্বাস্থ্য দিব লাগে সেইটো কৰিব। তেখেত মানিছোঁ, আমি এইটো চিন্তা কৰি আছোঁ আৰু ইমানলৈকে আমি কৈছোঁ আমাৰ এইটোৱে লাগে যে ইনকুৱাৰী হওক আৰু ইনকুৱাৰী হোৱাৰ আগে এই চব নেগেটিভ প্ৰপোগেণ্ডা
কালি আৰু এটা কথা ওলাইছিল কালি আপুনি হেৰি কৰিছিল যে কিছুমান নতুন ৰাজনৈতিক দলে আপোনাৰ পৰা পইচা বিচাৰি এনেকুৱা ধৰণৰ এটা কথা ওলাইছিল কোনটো না 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 বাহিৰত ওলাইছে যে আপুনি বাহিৰত হওক ভিতৰত হওক নাই এই যে মহাজোঁট বন্ধুৰ কথাটো কি হ'বগে মানে চবেই সেইটো হ'ব 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 অলপ বাট চাওক অলপ বাট চাওক বদৰুদ্দিন আজমলৰ আমি ভাষ্য দৰ্শকক শুনালো যিহেতু ইতিমধ্যে দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত তেওঁ এইদৰে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে যে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে চলিছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰৰ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালে আজমল ফাউণ্ডেশ্যন মাৰ্কাজুল মাৰিফ আৰু জমিয়ত উলেমাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলোৱা হৈছে একাংশই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গতিকে সমগ্ৰ বিষয়টো তন্নতন্নকৈ চাই কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালে কালি বদৰুদ্দিন আজমলে যদি ইচ্ছা কৰে তেনেহলে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে অথবা গৃহ বিভাগে ইচ্ছা কৰিলে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্ত কৰি সঠিক তথ্য বিচাৰক বুলিও মন্তব্য কৰিলে কালি বদৰুদ্দিন আজমলে পুনৰ শুনাইছো আমি বদৰুদ্দিন আজমলৰ ভাষ্য আমি চিএমৰ ওচৰত আহিছোঁ এজ এ মুৰব্বী তেখেত হোম মিনিষ্টাৰ দায়িত্বটো আছে যে এই যিবোৰ তমাম যিমান এইটো পাব্লিচিটি নেগেটিভ পাব্লিচিটি সেইটোৰ কাৰণে আমি বহুত চিন্তিত আৰু সেইটোৰ কাৰণে আমি হোম মিনিষ্টাৰৰ ওচৰত আহিছোঁ আৰু তেখেতক মই নিজে পাৰ্চনেলি আহ্বান জনাইছোঁ বোলে আপোনাৰ CM অফিচৰ পৰা এটা ইনকুৱাৰী হওক আহক আমি চব খোলা কৰি ৰাখিম তাৰপিছত যদি আপুনি কোনে খুচি পায় আপুনি যি কৰিব লাগে আপোনাৰ যিটো স্বাস্থ্য দিব লাগে সেইটো কৰিব তেখেত মানিছে আমি এইটো চিন্তা কৰি আছোঁ আৰু ইমানলৈকে আমি কৈছোঁ আমাৰ এইটোৱে লাগে যে ইনকুৱাৰী হওক আৰু ইনকুৱাৰী হোৱাৰ আগে এই চব নেগেটিভ প্ৰপোগেণ্ডা এইটো কালি আৰু এটা কথা ওলাইছিল কালি আপুনি হেৰি কৰিছিল যে কিছুমান নতুন ৰাজনৈতিক দলে আপোনাৰ পৰা পইচা বিচাৰি এনেকুৱা ধৰণৰ এটা কথা ওলাইছিল কোনটো না 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 বাহিৰত ওলাইছে যে আপুনি বাহিৰত হওক ভিতৰত হওক নাই এই যে মহাজোঁট বন্ধুৰ কথাটো কি হ'বগে মানে চবেই সেইটো হ'ব 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 অলপ বাট চাওক অলপ বাট চাওক হ'ব